অনুন্নত অনগ্ৰহৰ কাৰণেই তিৱাসকলৰ উন্নতিৰ কাৰণে তিৱা স্বায়ত্ত পৰিষদখন গঠন কৰি দিয়া হৈছিল। কিন্তু ক্ষমতাৰ যুঁজত ব্যস্ত থাকোঁতেই উন্নয়ন আজি ধোঁৱাচাঙত। জনগোষ্ঠীটোৰ যিমান উন্নতি হ'ব লাগিছিল এতিয়া তাৰ সম্পূৰ্ণ ওলোটাহে হোৱাৰ অভিযোগ উঠিছে। নেতাৰ মাজত চলা অৰিয়া অৰিয়ে বাবে বহু সংগ্ৰামৰ অন্তত গঠন হোৱা পৰিষদখন আজি অচল হোৱাৰ দিশত। তিৱা স্বায়ত্ত পৰিষদীয় এলেকাৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ 28 নং লুটুমাৰী সমষ্টিৰ আমাৰ এক বিশেষ প্ৰতিবেদন। বিগত 10টা টাৰ্মছত আপোনালোকৰ উন্নতি কিমান হৈছে? উন্নতি আমাৰ ইয়াতে উন্নতি বুলিবলৈ আমাৰ যিজন ওচৰে আমাৰ দাঁতি কাষৰে প্ৰতিনিধি উন্নতি নামত বুলিবলৈ আমিতো টেক 10 নম্বৰ ভিতৰত প্ৰায় আমি 10 বছৰত 2 নম্বৰহে দিব পাৰোঁ। আৰু ৰাস্তা ঘাট দেখিছে, এইটো ৰাস্তা 5 লাখ টকীয়া কাম এটা আহিছিল কাউন্সিলৰ ফানৰ পৰা। তেওঁলোকে কি কৰিলে, প্ৰায় 1 লাখ টকা মানুহ খৰচ নকৰিলে, ৰঙা বালি অলপ আনি কৈ মানে দিলে। 3 মাহতে পূৰা আঁঠু বোকা। আৰু এইটো ৰাস্তাটোত মানে এনেকুৱা হ'ল বাৰিষাত মানে এইটো ৰাস্তাটো আপোনাৰ আহিছে অলপ আগৰ পৰা আৰু এইফালে এই লংকা গাঁও সোমাইছেগৈ। মানে এনেকুৱা শোচনীয়, য'ত ধৰক মানুহ চাইকেলটো নিয়াটো দূৰেই, মানুহে মানে খোজকাঢ়ি যাব নোৱাৰে এনেকুৱা। আৰু সূতা কম্বলটো নিদিয়া নহয়, তাত দিছে হ'লেও মানুহ চাই মানে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি এনেকুৱা। আপোনালোকে কি বিচাৰে এতিয়া? আমি বিচাৰোঁ আমাক লাগে ৰাস্তা ঘাট পৰিৱৰ্তন হ'ব লাগে। আৰু আমাৰ 28 নং যিটো স্বায়ত্ত পৰিষদৰ এইটো কাউন্সিল আমাৰ বহুত সৰু হেৰিয়া হয়। ইয়াতে আমাকতো কৰোঁ বুলি ক'লে আমাৰ যিজন প্ৰতিনিধি 10 বছৰত বহুত কৰিব পাৰে, বিনন্দ পাটৰদেৱে। তেখেতে ধৰক দিছে 10 বছৰৰ কাৰ্যকালত মানে আপোনালোকৰ মতে উন্নতি হোৱা নাই হয়। নগাঁও জিলাৰ ৰহা সমষ্টিৰ লুটুমাৰী পৰিষদীয় এলেকাত বিগত 10 বছৰে প্ৰতিনিধিত্ব কৰি আহিছে বিনন্দ পাটৰে। পৰিষদীয় সমষ্টিটোত বিগত 10 বছৰে বিশেষ উন্নয়ন নোহোৱাৰ অভিযোগ আনিছে স্থানীয় লোকে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24x7। 10 বছৰ ধৰি যিগৰাকী প্ৰতিনিধিয়ে ইয়াত প্ৰতিনিধিত্ব কৰি আছে, তেওঁ কেনেধৰণৰ উন্নতি কৰিছে? তেওঁ নিজৰ স্বাৰ্থৰে কাম কৰিছে। কাৰণ 2016 আৰু 2017 বৰ্ষৰ গোটেই স্কিম তেওঁ মাৰি পেলাই খাই দিছে। জলপথত আপোনালোকে বেনাৰ পোষ্টাৰ চালে দেখা পাব। যিবিলাক কাম আমাৰ গাঁৱতে 2টা কাম কৰিছিলে তেওঁ। আৰ্ট ফিলিং এট লুটুমাৰী কছাৰীগাঁও LP স্কুল প্লেগ্ৰাউণ্ড, ইয়াত আছিলে 4,30,000 টকা স্কিম, য'ত 84 মাটি খালি ফিল আপ কৰি বাদ বাকী টকা মাৰি খাইছে। নেক্সট আৰু এটা আছিলে PW ৰেড 2 কছাৰীগাঁও বিহু ডিমাৰী হাউচ, ইয়াত এটা স্কিম আছিলে উইথ 1 কালভাৰ মেনশ্যন আছিলে। এই কালভাৰটো নাই, গোটেই টকা মাৰি খাইছে। আকৌ জনসাধাৰণক দিয়ে আঁঠুৱা কম্বল সূতা আহিলে জেনেৰেল জনসাধাৰণক দিয়ে। আকৌ যিখিনি ডাঙৰ ডাঙৰ স্কিম ধৰক আজি মেচিনেই হওক বা তাৰ আপোনাৰ ঠেলা গাড়ী হওক, আপোনাৰ চিলাই মেচিনেই হওক, এইবিলাক চব কিনিয়ে হওক, যিখিনি তাৰ লগত ঘোঁৰা চামচা 8-10জন আছে তেওঁলোকক সেইখিনি সুবিধা দিয়াৰ বাদ বাকী আম পাব্লিকে সেইখিনি পোৱা নাই। আকৌ তেওঁলোকৰ এটা আৰু এটা আমাৰ দৃষ্টিগোচৰ হৈছে আমাৰ চকুতে। মই যেতিয়া 28 নং তিৱা কাউন্সিল যেতিয়া গঠন, তেতিয়া মই উন্নয়ন সমিতিৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। তেওঁৰ হৈ মই কাম কৰিছিলোঁ অসমত। তেওঁ যেতিয়া আপোনাৰ টিং আনিছিলে, প্ৰথমতে আমি 300 মান টিঙত তেওঁ কি কৰিছে, প্ৰত্যেক বেনিফিচিয়াৰীৰ পৰা 150 ঘৰ বেনিফিচিয়াৰীক টকা 575,000 নেকি নগৰৰ পৰা এটাত যদি পাঞ্জাবৰী ট্ৰাকত আনে 300 মান টিং, সেই 300 মান টিঙৰ মূল্য 75,000 ভাড়া নেকি, তেনেকৈ কৰিছে তেখেতে। গতিকে এইখিনি বুলি ক'ব লগা নহয়। এতিয়া কথাটো হ'ল কি, ধৰক তেওঁ বৰ্তমান আকৌ টিকটৰ তেওঁৰ আকৌ প্ৰাৰ্থিত্ব আগবঢ়াইছে। এই ক্ষেত্ৰত আপোনালোকৰ কি হ'ব মন্তব্য? তেওঁ সেই আগৰ নিচিনাই লুটি খাব, শেষে কৰিলে। কাৰণ 2016-2017 বৰ্ষৰ গোটেই স্কিমে মাৰি খাইছে। আকৌ এইটো যে মাৰি দেখাব, ইয়াতো কোনো মানি নাই, এইটো 100% খাবই। তিৱা স্বায়ত্ত পৰিষদে কি উন্নতি কৰিছে আপোনালোকৰ? মই এজন ব্যৱসায়ী হিচাপে মই একোৱেই পোৱা নাই। কাৰণ মই দিনটো ইয়াতে থাকোঁ, দিনটো ৰাতিপুৱা 7টাৰ পৰা ইয়াতে সন্ধিয়া 7টালৈকে থাকোঁ। গতিকে একো উন্নয়ন পোৱা নাই। ব্যৱসায়ী বুলি ক'লে কাৰোবাক চাইকেল, কাৰোবাক ধৰক আপোনাৰ তেনেকুৱা মাছ বেপাৰীক জাল, এনেকৈ এইবিলাক সুবিধা দিব লাগে, এইবিলাক একো দিয়া নাই। আহিছে এইবিলাক চিন্তা লুটি চব খাই পেলাইছে। আচলতে চাওক, আমাৰ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ 28 নং লুটুমাৰী সমষ্টিত আজি বিনন্দ পাটৰে 10 বছৰ কাল তেখেতে ৰাজত্ব কৰিলে। ৰাজত্ব কৰা অৱস্থাত আমাৰ তিৱা স্বায়ত্ত শাসিত যিবোৰ এলেকা, এই এলেকা আজি আপোনালোকে আহি নিজেই দেখিছে। এই ৰাস্তাটোৰ বিষয়ে চাওক,
ৰাস্তাৰ কি অৱস্থা কৰি ৰাখিছে। এই ৰাস্তাটো এখন থানলৈ যায়, আমাৰ যিটো লংজাপ পাহাৰ বুলি কয়। লংজাপ পাহাৰ মেইন থান, বিভিন্ন আমাৰ ইয়াতে ভাষা ভাষী থকা সকলোৱে এটা পূজাস্থলী। তেখেতে বিগত 10টা বছৰ একো কাম কৰিব নোৱাৰিলে, তিৱা কাউন্সিলৰ হয়। গতিকে আপোনালোকে অহাৰ কাৰণে আমি আপোনালোকক এই ৰিপৰ্টাৰ দলক আমি আহোঁতে এটা বস্তু উপলব্ধ কৰিছোঁ, কিছুমান আঁচনি আধৰুৱা হৈ আছে আৰু কিছুমান নাম ফলক লাগি আছে। এই সন্দৰ্ভত আপোনালোকে কি ক'ব? 28 নং লুটুমাৰী সমষ্টিও আপোনালোকে বাসিন্দা। হয়, আধৰুৱা হৈছে। আৰু মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকে আহি যে ইয়াত উপস্থিত হৈছে। মানে বিভিন্ন মঞ্চই হওক, অনুষ্ঠানেই হওক, ৱাল বাউণ্ডাৰী হওক বা ৰাস্তা ঘাটৰ ফালৰ পৰাই হওক, তেখেতে একো কাম নকৰিলে এই 10টা বছৰত। গতিকে এতিয়া ইলেকশ্যন আহি আছে বুলি তেখেতে মানে ৰাইজক আকৌ দিম বুলি তেখেতে এইবাৰো খাৰা হৈছে। গতিকে আগৰ নিচিনা সেই একে পজিশ্যনেই ল'ব তেখেতে, কিনো দিব। আমি বিচাৰিছোঁ, আমি নতুন দল বিচাৰিছোঁ। আমি তেখেতক 10টা বছৰ চালোঁ, 10টা বছৰ একো কাম কৰিব নোৱাৰিলে। গতিকে আমি নতুন প্ৰতিনিধি বিচাৰিছোঁ।